নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰী হেংৰাবাৰী চুৰিকাঘাটৰ ঘটনা তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গুৱাহাটী চুৰিকাঘাট নিহত হৈছে এজন লোক নিহত লোকজন হেংৰাবাৰী লিচু বাগানৰ অনিল ডেকা হঠাৎ দুৰ্বৃত্তই আহি চুৰিৰে ওপৰচুপৰি আক্ৰমণ কৰিছিল আঘাত হানিছিল লোকজনক আৰু লোকজনৰ মৃত্যু ঘটিছে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল লোকজনক কিন্তু দিছপুৰ হাস্পতালতে চিকিৎসকে মৃত ঘোষণা কৰিলে ঘটনা সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সোধাপোছা আৰম্ভ হৈছে চুৰিকাঘাটত অভিযুক্ত এজনৰ নাম হৈছে দেৱ ডেকা আৰু বৃহস্পতিবাৰে যেহেতু এই লোকজন নিহত ব্যক্তিগৰাকীৰ ঘৰত সত্যনাৰায়ণ পূজা আছিল সত্যনাৰায়ণ পূজাৰ আয়োজনৰ বাবে লোকজনে বজাৰ সমাৰ কৰিছিল আৰু বজাৰ কৰিবলৈ সৰু পুত্ৰৰ সৈতে গণেশগুৰিলৈ আহিছিল অনিল ডেকা নামৰ নিহত ব্যক্তিগৰাকী বজাৰ কৰিলে বজাৰ কৰাৰ পিছত পুত্ৰই দেউতাকক আগতীয়াকৈ পঠিয়াই দিছিল ঘৰলৈ আৰু ঠিক তেনেকৈ ঘটনা ঘটি গ'ল পূৰ্বে অনিল ডেকা নামৰ লোকজনে মাটিবাৰী সংক্ৰান্তীয় কাম-কাজ কৰিছিল মাটিবাৰী সংক্ৰান্তীয় কাম-কাজৰ বাবে লোকজনক হত্যা কৰা বুলি একাংশই সন্দেহ কৰিছে এই মুহূৰ্তত আমি জনাম যে এজন লোকক এতিয়া এজনৰ নাম পোহৰলৈ আহিছে তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দেৱ ডেকা নামৰ এজন অভিযুক্তক এতিয়া সোধাপোছা আৰম্ভ কৰিছে চুৰিকাঘাটত অভিযুক্ত এজনৰ নাম হৈছে দেৱ ডেকা কে গম নাপাওঁ মানুহ চুৰি মৰা বুলিহে মই গম পাইছোঁ মই আহিছিলোঁ এই ফেন কিনিবৰ কাৰণে ফেন কিনি আনি পিনে মই চাইকেল লৈ আহিছিলোঁ চাইকেল লৈ হয়তো ইয়াত জাম দেখা পালোঁ জাম দেখা পাই পিনে ৰখি পিনে চিনাকি লাগিল মানুহজন সেইখিনি সময়তে হস্পিটেল লৈ গ'ল গোটেইকেইটাই মিলি ধৰি মেলি হস্পিটেল লৈ গ'ল তাৰপিছত হেৰি আহিলে তাহাঁতৰ মানে নিজৰ বোৱাৰী দুজনী আহিলে তাৰপিছত চাবিটো মোক দিলে বাইকৰ কৈছে লৈ যোৱা বাইকখন লৈ যোৱা সেনেকৈ বাছ মই ইমানখিনি মইতো একো গম নাপাওঁ কিহৰ কাৰণে কি হৈছে বজাৰ কৰি এই বজাৰ পৰিয়ে আছে চাগে বজাৰ কৰিব আহিছিল নেকি হয়তো গম নাপাওঁ সেইটো অনিল ডেকা ঘৰ লিচু বাগান মানুহজনৰ সেনেকুৱা বিশেষ একো কাম নাই কিন্তু ভাড়া ৰুম আছে আৰু ল'ৰা দুটা ল'ৰা আছে বয়স হ'ব 55-60 হ'ব গম নাপাওঁ মইতো বজাৰ কৰি আহিছোঁহে বাছ তেওঁ চাগে স্কুটি মই ইয়াতহে দেখা পাইছোঁহে মই দেখাহে পাইছোঁ অনিল ডেকা আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে ভাস্কৰ তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সেই তিনিজন কোন দেৱ ডেকা কোন নিশ্চয়কৈ গীতাশ্ৰী আমি বৰ্তমানলৈকে যি তথ্য লাভ কৰিছোঁ আচলতে তিনিজনক আটক কৰিছে আৰক্ষীয়ে বৰ্তমান সোধাপোছাৰ বাবে আটক কৰা বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ আৰু দেৱ ডেকা নামৰ এজন লোককো আটক কৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে তিনিজনৰ ভিতৰত দেৱ ডেকা এজন আৰু এই দেৱ ডেকা আচলতে কোন হয় প্ৰকৃত তথ্যত কোন হয় বা কিয় এই দেৱ ডেকাই এই ঘটনা সংঘটিত কৰিলে তাক লৈ কিন্তু বৰ্তমান আৰক্ষীয়ে অভিযান চলোৱা পৰিলক্ষিত হৈছে তদন্ত কৰা থকা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে সেয়া আপোনালোকক দেখুৱাইছোঁ বা সেয়া আমি ইতিমধ্যে কৈছোঁ আৰু যিসকল লোক আছিল পৰিয়ালৰ লোকসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছিলোঁ তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিছোঁ আচলতে কাইলৈ যিহেতু সত্যনাৰায়ণ পূজা আছিল তাৰ বাবে আচলতে যথেষ্ট পৰিমাণে বজাৰ হৈছিল আৰু সৰু পুত্ৰৰ সৈতে গণেশগুৰিত দেউতাকে বজাৰ কৰিছিল তাৰপিছত এই দেউতাকক সৰু পুত্ৰই পঠিয়াই দিছিল আগতীয়াকৈ ঘৰলৈ কিছু ফল মূলৰ বজাৰ কৰিবলৈ পঠিয়াই দিছিল সৰু পুত্ৰই কিন্তু যি ঠাইত আচলতে ফল মূলৰ বজাৰ কৰিছিল সেই ঠাইতে নিজৰ স্কুটিখন ৰখাই বগা ৰঙৰ স্কুটিখন ৰখাই দেউতাকে বজাৰ কৰিছিল আৰু তাৰপিছতে সেই স্কুটিখনত উঠিত যাবলৈ লৈছিল ঘৰলৈ সেই ঘটনাৰ সূত্ৰ অনুসৰি আচলতে সেই সময়তে কোনো দুজন আহিছিল আৰু সেই দুজন দুৰ্বৃত্তৰ ভিতৰত এজন দেৱ ডেকা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে আমি যি তথ্য লাভ কৰিছোঁ সেই তথ্য অনুসৰি দেৱ ডেকাক আচলতে বৰ্তমান সময়ত সোধাপোছা আৰম্ভ কৰিছে বুলি আমি খবৰ লাভ কৰিছোঁ আৰক্ষীয়ে আৰু এই ঘটনা গোটেই যদি ঘটনাটো তেতিয়াহ'লে চোৱা যায় তেতিয়াহ'লে এই লোকজন আচলতে ডেকা নামৰ যিজন লোক আছিল সেই লোকজনে মাটিৰ ব্যৱসায় কৰিছিল বা মাটিৰ কিছু কাম কাজ কৰিছিল পূৰ্বতে আচলতে এই মাটিৰ আচলতে কাম কাজ কৰিছিল আৰু সেই মাটিৰ সূত্ৰেই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি পৰিয়ালৰ লোকে ক'ব খোজে কিন্তু ঘটনা সন্দৰ্ভত আমি যেতিয়া পৰিয়ালৰ লোকসকলৰ সৈতে কথা পাতিছিলোঁ তেতিয়া তেওঁলোকে কোনো ধৰণৰ লোকক সন্দেহ কৰা নাই বুলি মন্তব্য প্ৰদান কৰিছিল আৰু পূৰ্বতে এনেকুৱা ধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাছিল বুলি তেওঁলোকে মন্তব্য প্ৰদান কৰিছিল কিন্তু যি আচলতে বৰ্তমান আৰক্ষীয়ে যি ক্ষীপ্ৰ তদন্ত কৰিছে বা এই যি আৰক্ষীৰ যি তদন্ত সেই তদন্ততে সকলোবিলাক তথ্য পোহৰলৈ আহিব কিন্তু বৰ্তমান সময়ত আমি যি তথ্য লাভ কৰিছোঁ সেই তথ্য অনুসৰি দেৱ ডেকা নামৰ লোকজনক বৰ্তমান আৰক্ষীয়ে আটক কৰিছে তেওঁ সোধাপোছা অব্যাহত ৰাখিছে লগতে আন দুজনক আটক কৰিছে আৰক্ষী আৰু পৰৱৰ্তী সময়ত হয়তো
তেওঁলোকক সোধা পোছাৰ অন্তত প্ৰকৃতাৰ্থত কিহৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে বা কিহৰ কাৰণে চুৰিকাঘাত কৰিছিল সেই লোকজনক সকলোবিলাক তথ্য পোহৰলৈ আহিব আমি আটক কৰিছে বুলি যেহেতু জনা গৈছে অৰ্থাৎ সোধা পোছা চলিছে আৰু হয়তো আৰু কোনোবা ব্যক্তি থাকিব পাৰে নেকি জড়িত নে আটক কৰা কেইজনৰ কি যোগসূত্ৰ পাইছে আৰক্ষীয়ে সেইবোৰ কথা আহিব পোহৰলৈ ভাস্কৰ আৰক্ষীৰ পৰা যদি আৰু কিবা খবৰ লাভ কৰি নিশ্চিত ৰূপত আমাক জনাব আমি লাইনত ৰাখিছো আপোনাক কিছু ভাষ্য আছে সেই ভাষ্যখিনি আগবঢ়াম ঘটনাটো বস্তুটো কি হৈছে মই ধৰিব পৰা নাই কিন্তু মানুহ যিকেইটা দৌৰি যাওঁতে আমি পিছে পিছে দৌৰিলো পিছতহে গম পালো যে কোনোবা চুৰি মাৰি দিয়া বুলিহে শুনিলো দুজনমান মানুহ দৌৰা দেখা পাইছো কিন্তু মই একজেক্ট মই ক'ব পৰা নাই কোন মানুহ চাওক দুজন মানুহ দৌৰিছে আৰু পিছে পিছে মানুহ দৌৰিছে এতিয়া কোনে কাক ধৰিবই দৌৰি আছে না মানে হয় নাই মানুহজন যোনজন মানে চুৰি আঘাত হৈছে তেওঁ বয়সস্থ মানুহ তেখেত বয়সস্থ আছিলে এপ্ৰক্সিমেটলি 60-65 হ'ব এনেকুৱা হ'ব তেখেতে জানিব পৰা মতে তেখেত লেচু বাগানৰ ক'ৰবাত থকা হয় তেখেতৰ পিছত পৰিয়ালৰ মানুহ আহি কেনে তেখেতক লৈ গ'ল ইমান ওচৰত কিবা ধৰক গভৰ্ণমেণ্টৰ অফিচ থাকিলেও কিবা থাকিলেও ধৰক এনি টাইমটো পুলিচ আপোনাৰ চব জেগাতে থাকিব নোৱাৰে আৰু এইখিনি জেগাত ইমান এনেকুৱা আজিলৈকে একো হোৱা নাই তেনেকুৱা সেইটো কাৰণে পুলিচ তেনেকুৱা নাথাকে এনি টাইম পুলিচৰো দুখ নাই এনেকুৱা যদি পুলিচক মাত দিছে পুলিচ আহিছে অবজেক্টিভ থকা পুলিচজনক কিন্তু বহুত তেখেতে লাগি আছিলে এইকাৰণে আমি সাহস পাইছো অলপ চাইছো ধৰিছো তেখেতক ভাস্কৰ হৈতে আমি সংযুক্ত হৈ আছো ভাস্কৰ জ্যোতি শইকী আমাৰ হৈতে আছে ভাস্কৰ এতিয়া আৰক্ষীয়ে তিনিজনক বা আটক কৰিছে বা সোধা পোছা আৰম্ভ কৰিছে তিনিগৰাকী কি ধৰণে জড়িত বা কেনেকৈ চিনি পায় বা কি সূত্ৰত আৰক্ষী আটক কৰিছে কিবা কিবা তেনেকুৱা কথা জানিব পৰা গৈছে নেকি কিয়নো স্বাভাৱিকতে উদ্বিগ্নতাৰ বিষয় এটা কোনোবা ব্যক্তি আহিব এজন ব্যক্তিক উপৰ্যুপৰি চুৰিৰে হানি খুচি পেলাই থৈ যাব আৰু এনেকুৱা সময়ো নহয় যে একেবাৰে তাত কোনো ব্যক্তি ৰাজপথত নাই সেইখিনি সময়ছোৱাত বজাৰ সমাৰ যিখিনি সময়ছোৱাত এই ঘটনাটো ঘটিছে বজাৰ সমাৰ আছে সামৰা নাই বজাৰ সমাৰ বহু ব্যৱসায়ীয়ে তেনে সময়তে ঘটি যোৱা এটা ঘটনা নিশ্চয়কৈ গীতাশ্ৰী যদি গোটেই ঘটনাটোলৈ লক্ষ্য কৰে তেতিয়াহ'লে দেখা পোৱা যায় যে মহানগৰীৰ মাজমজিয়া গণেশগুৰিৰ পৰা মাত্ৰ 300 মিটাৰ দূৰৈত আৰু সমান্তৰালকৈ যি ডিচি অফিচ আছে বা আয়ুক্তৰ কাৰ্যালয় আছে সেই আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বত সেই ঘটনাৰ স্থান আচলতে সেই 100 মিটাৰ দূৰত্বত আৰু আৰক্ষী প্ৰশাসনে গিজগিজাই থাকে সেই ঠাইখিনিত সমান্তৰালকৈ সেই সময়ত আচলতে যথেষ্ট সংখ্যক লোক আছিল আমি আৰক্ষীৰ কিছু আচলতে বাহন আহিছে হয়তো সেই যিকেইজন অভিযুক্ত আছে সেই অভিযুক্ত কেইজনক লৈ আহিব পাৰে আমি পৰৱৰ্তী সময়ত সেই ভিজুৱেলছ হয়তো দেখুৱাবলৈ সক্ষম হ'ম কিন্তু গোটেই আচলতে ঘটনাৰ কালচক্ৰ অনুসৰি আচলতে সেই ঘটনাৰ যদি আমি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে দেখা পোৱা যায় যে গোটেই ঘটনাটো আচলতে তেওঁলোকে কেনেকুৱা ধৰণে ঘটনা সংঘটিত কৰিছিল বা কি হৈছিল সকলোবিলাক তথ্য তেওঁলোকে বিচাৰি আছে বা অভিযান তেওঁলোকে আৰম্ভ কৰিছে কিন্তু বৰ্তমান সময় আমি কথা কৈছোঁ আৰক্ষীৰ যিসকল বিষয়া তাত উপস্থিত হৈছিল গৈ তেওঁলোকে আহি বৰ্তমান সময়ত থানাত উপস্থিত হৈছে আমি তেওঁলোকৰ পৰা হয়তো পৰৱৰ্তী সময়ত সকলোবিলাক তথ্য জানিবলৈ সক্ষম হ'ম কিন্তু আচলতে তিনিগৰাকীকৈ লোকক আটক কৰিছে বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ তাৰে ভিতৰত দেৱডেকা এজন অন্যতম আৰু এই দেৱডেকাৰ সৈতে বা কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল এইগৰাকী অনিল ডেকা নামৰ লোকজনৰ যিগৰাকী বৰ্তমান মৃত্যু হ'ল বা যিগৰাকীক চুৰিকাঘাত কৰিছিল অনিল ডেকাৰ সৈতে কেনেকুৱা ধৰণৰ সম্পৰ্ক সেয়া আমি পৰৱৰ্তী সময়ত জানিবলৈ সক্ষম হ'ম সমান্তৰালকৈ আন যি দুগৰাকী লোকক আচলতে বৰ্তমান আটক কৰিছে আৰক্ষীয়ে তেওঁলোকক সোধা পোছাৰ অন্তত সকলোবিলাক উৰহিৰ আচলতে ওলাই পৰিব কেনেদৰে তেওঁলোক জড়িত হৈছিল বা এই যি সন্দেহ আছে নেকি ভাস্কৰ হয় নিশ্চয়কৈ আমি পৰিয়ালৰ লোকসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ তেওঁলোকে বৰ্তমান সময়লৈকে আচলতে কোনো ধৰণৰ এনেকুৱা সন্দেহৰ আৱৰ্তত কোনো লোকক ল'ব পৰা নাই বা তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা সন্দেহ কৰা নাই কোনো লোকক আচলতে তেওঁলোকে কৈছে যে এই যিগৰাকী ডেকা উপাধিৰ লোকজন আছিল সেই লোকজনে আচলতে কাৰো লগত হাই কাজিয়া কৰা নাছিল বুলি তেওঁলোকে মন্তব্য কৰিছে কাৰো লগত তেওঁলোকে উচ্চ পাস্যত কথা নাপাতিছিল বুলি তেওঁলোকে কৈছে কিন্তু আচলতে পৰিয়ালৰ লোকৰ সেয়া দাবী কিন্তু স্থানীয় লোকসকলেও মন্তব্য কৰিছিল যে তেওঁলোকে কোনো ধৰণৰ বা এই যি লোকজন আছিল কোনো ধৰণৰ তেওঁলোকে কাজিয়া পচাল কৰা নাছিল বা কাৰো লগত হাই কাজিয়া কৰা নাছিল কিন্তু তেনেকুৱা এগৰাকী সৰল মনৰ এগৰাকী অমায়িক স্বভাৱৰ লোকক হঠাৎ কিয় এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে হঠাৎ কিয় তেওঁ বুকুত চুৰি বহুৱাই আচলতে তেওঁক মৃত্যুক সাৱটি ল'বলগীয়া হ'ল সেই সকলোবিলাক কিন্তু তথ্য বা সকলোবিলাক আচলতে ৰহস্যৰ আৱৰ্তত সোমাই পৰা দেখিবলৈ পোৱা দুৰ্বৃত্ত কোন তিনিজনক যি আটক কৰিছে অভিযুক্ত কেইজন কোন বা কিহৰ বাবে কি সন্দেহত তেওঁলোকক আটক কৰা হৈছে আহিব লাহে লাহে হয়তো কথাখিনি পোহৰলৈ আমি আৰক্ষীয়ে কি ভাষ্য দিয়ে তালৈ অপেক্ষা কৰিব লাগিব ভাস্কৰ বিদায় লৈছোঁ কালি নাৰায়ণ পূজা আছে মানে আজি দিনটো বজাৰ কৰিয়ে আছে ল'ৰাও আহিছিলে বোলে ল'ৰাটো বোলে এতে গণেশগুৰিত নামিছে মানে এওঁ বোলে অকলে মানে যাই আছে যাই থাকোঁতে এনেকৈ যাই থাকোঁতে মানে কোনো বেলেগ মানুহ এতিয়া কোন মানুহ এতিয়া ধৰবাই নললে নহয় এতিয়া যদি ভালে ক'ব পৰা হ'লে ক'লাই হয় এতিয়া মৰিয়ে গ'ল না এতিয়া
কাষৰ মানুহগিলাও কিজানি দেখা পাইছে কোৱা নাই ভয়তে তেনেকুৱা হৈছে এতিয়া তাৰপিছতে আৰু আমি সেই ফোন কৰোঁতে গম পালোঁ আমি এনেকৈ দৌৰিছোঁ তাৰপিছত আমি ইফালে যাওঁতে ইফালে মেডিকেলত লৈ আহিছোঁ মানে কাইলৈ সত্যনাৰায়ণ পূজা আছিল কালি সত্য আমাকো মাতি থৈ গৈছি কালি গধূলি আহিছি কৈছে বৌ যাবি মই কৈছোঁ যাম যা আজি সেইকাৰণে দিনটো বজাৰ কৰি আছে কালি গধূলি পূজা আছে পূজা কৰি বস্তু নি থাকোঁতে মানে এনেকুৱা মাৰি দিলে এতিয়া কি কোনে মাৰিছে বুলি সন্দেহ কৰে কি এতিয়া কোনে মাৰিছে আমিতো দেখা নাই ঘৰত আমি ঘৰত আছোঁ তো সন্দেহ কৰোঁ নাজানো ইমানটো কিন্তু কালি পূজা আছিল তেখেতে আজি বজাৰ কৰিব আহিছিলে সেই বজাৰ কৰিব আহোঁতে গণেশগুৰিৰ পৰা বজাৰ কৰি পাব্লিক হেল্থত ৰখিছিলে আকৌ পাব্লিক হেল্থত স্কুটিখন ৰখি কিনে বজাৰ কৰি আছিলে থাকোঁতে ঘটনাটো ঘটি গ'ল কোনে মাৰিছে কি গম পোৱা নাইতো আপোনাৰ কি হয় তেওঁ মোৰ লগৰ ল'ৰা দেউতাক হয় একেলগে বজাৰ কৰি আছিল বুলি দেউতাক পুত্ৰই খবৰ পাইছিল না তেখেত অকলে আছিলে মানে ইয়াতে বজাৰ ল'ৰাজনেও কৰিছিলে ল'ৰাজনে বজাৰ দি কিনে ল'ৰাজন আগত গুচি গ'ল তেখেতেও নিজৰ স্কুটি লৈ গৈছিলে গৈ পাব্লিক হেল্থত ৰখিছিলে কিবা সন্দেহ কৰে নেকি কাৰোবাক সন্দেহ কৰে গম নাপাম তেনেকা মানে ক'ব ভাষাই নোহোৱা হৈছে এইখিনি জেগা এনেকুৱা হেৰি হৈছে আৰু এইখিনি ইমান জাম হয় আচৰিত জাম হয় তাৰমানে মানুহ ওলাই আহিবলৈকে ভয় লগা হৈছে হেৰি আছে তাতে পৰি আছে মানুহ গৈ আছে কোনো এটা হেল্প কৰা নাই আমি ঘৰৰ মানুহ যোৱাৰ পিছতহে আমি অটোত উঠাই লৈ আহিছোঁ আপুনি জেগালৈ গৈছোঁ তাত কাৰোবাৰ খবৰ লৈছিল নে বা কোনে কেনেকুৱা ধৰণে কোনোবাই কৈছে আমি শুনিছোহে মানে কোনোবাই কৈছে চাকু মাৰি থৈ গুচি গৈছে বাছ এইখিনিয়ে শুনিছোঁ লগালগ আমি মানে অটো ৰখাইছোঁ গাড়ী ৰখাই লৈ আহিছোঁ আপোনাৰ কি হয় তেওঁ মোৰ খুৰা হয় মৃত্যু হৈছে বুলি ক'ব মৃত্যু হৈছে কোনো নাই যোৱা মই যেতিয়া গৈছোঁ তেখেত বাগৰি আছে মানুহবোৰে এনেকৈ ৰখি জুম পাতি চাই আছে এইটোও নহয় যে কোনোবাই উঠাই পিনে তেখেতক হস্পিটেললৈ লৈ যাওক পিছত কি হ'ব দেখা যাওক কিন্তু মানুহৰ এইখিনিও মানে আজিকালি মানুহে আচলতে ধৰিবলৈ ভয় কৰে কাৰণ যদি ধৰা মানুহজনৰ ওপৰতো যদি এলিগেঞ্চ লাগি যায় পুলিচ প্ৰশাসনে আজিকালি সেইটোৱে ব্যৱস্থা কৰিছে ন আপুনি ধৰাজনকে চুৰ কৰি দিয়ে আজি মই বেলেগ মানুহক কি ক'ম প্ৰশাসন যদি নাই বেলেগক মই কি হেৰি কৰিম পুলিচৰতো দায়িত্ব হয় আমাক ৰক্ষা কৰা ন কি ক'ব বিচাৰে ওচৰতে প্ৰশাসন আপুনি কৈছে ডিচি অফিচ মই এটা বস্তুৱে কওঁ এখন চৰকাৰে খালি দম্ভালি মাৰি থকা চৰকাৰ হয় পুলিচ প্ৰশাসন মানুহৰ সুৰক্ষালৈ একো কৰা নাই খালি মুখত আৰু এডত টিভি ডাঙৰ ডাঙৰ নিউজ চেনেলবোৰত খালি এড প্ৰচাৰ কৰিছে আমি এয়া কৰিছোঁ সেয়া কৰিছোঁ একো কৰা নাই আজি আপোনালোকে নিজৰ চকুৰ সন্মুখত দেখিলে 65 এজৰ মানুহ এজনক তেখেতৰ কি আছিলে তেখেতক যে মানুহে আহি পেলাই চুৰি মাৰি থৈ গুচি গ'ল যদি কাৰোবাৰ লগত মানে কিবা যদি কাজিয়া পেচাল আছিলে নিজে ল'ৰা ছোৱালীটো জানিলে হয় ল'ৰা ছোৱালীটো ক'লে হয় ন যে দেউতাক এইজনে মাৰিব পাৰে বা সেইজনে মাৰিব পাৰে সন্দেহ এতিয়া কাৰো ওপৰত নাই আমাৰ কাৰো ওপৰত সন্দেহ কৰা নাই কাৰণ আমি এতিয়ালৈকে নাজানো বস্তুটো একচুৱেলি হৈছে কি মানে খবৰ আহিছে এই মুহূৰ্তত আমাৰ হাতলৈ গুৱাহাটীৰ পাথৰকুৰিত শিশুক যৌন নিৰ্যাতনৰ এটা ঘটনা শিশুক যৌন নিৰ্যাতনৰ অভিযোগে তোলপাৰ লগাইছে 7 বছৰীয়া এটি শিশুক অট্টালিকাৰ শ্ৰমিকে চলালে নিৰ্যাতন কন্যা শিশুটিক বিবস্ত্ৰ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আৰু ঘটনা সন্দৰ্ভত শিশুটিৰ অভিভাৱকৰ নুনমাটি থানাত তেওঁলোকে এজাহাৰ দিছে আৰক্ষীয়ে আটক কৰিছে দুজন শ্ৰমিকক আন এটা এই মুহূৰ্তত পলাতক শিশু নিৰ্যাতনত জড়িত মূল অভিযুক্তটো হৈছে ইনজামামৰ ঘৰ হৈছে ধুবুৰীৰ ফুলবাৰীত ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা পলাতক হৈ আছে ইনজামাম নিৰ্যাতনকাৰী ইনজামামক বিচাৰি নুনমাটি আৰক্ষীয়ে অভিযান বৰ্তমান চলাইছে ফোনযোগে সংযুক্ত হৈছে আমাৰ নুনমাটিৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে অজয় যিজন শ্ৰমিকৰ বিৰুদ্ধে মূল এই অভিযোগ আৰু লগতে আন দুজন মাইনাৰ আছে যি দুই অভিযুক্ত লগত আছে শেহতীয়াকৈ আৰক্ষীয়ে তদন্ত কি ধৰণে আগবঢ়াই নিছে পলাতকজনক ধৰিবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে গীতাশ্ৰী বুধবাৰে অৰ্থাৎ আজি দিনৰ ভাগত মহানগৰী যি পাঠ্যকুৰি আছে 7 নুনমাটি থানাৰ অন্তৰ্গত সেই পাঠ্যকুৰিত সেই জঘন্য ঘটনাটো সংঘটিত হৈছিল এটা নিৰ্মীয়মান অট্টালিকা আছিল সেই অট্টালিকাটোত কেইবাজনো শ্ৰমিকে কাম কৰিছে তাৰ কাষতে সেই শিশুটিয়ে পৰিয়ালৰ সৈতে বসবাস কৰি আছে মাক দেউতাকৰ লগত থাকে আজি দুপৰীয়া ভাগত শিশুটিক সেই শ্ৰমিকজনে মাতি আনিছিল আৰু মাতি আনি কিনে যৌন নিৰ্যাতন চলাইছিল আৰু তাৰ পিছতে যেহেতুকে মই জনাইছো 7 বছৰীয়া আছিল শিশুগৰাকী আৰু শিশুটিয়ে লগে লগে পৰিয়ালক জনায় পৰিয়াললোকে কিন্তু লগে লগে নুনমাটি থানাত অভিযোগ দাখিল কৰে এজাহাৰ দাখিল কৰে কিন্তু এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষী সেই স্থান পোৱাৰ আগতে যি ইনজামাম সেই স্থানৰে পলায়ন কৰে কিন্তু আৰক্ষীয়ে তেওঁলোকৰ লগত যিজন ঠিকাদাৰৰ আণ্ডাৰত তেওঁ কাম কৰি আছিল সেই ঠিকাদাৰজনক আটক কৰিছে আৰু আন এজন শ্ৰমিকক আটক কৰিছে আৰু ইতিমধ্যে তেওঁৰ ঘৰ ধুবুৰী ফুলবাৰীত বুলি জানিব পৰা গৈছে আৰক্ষীয়ে দুপৰীয়া ভাগৰ পৰাই ঘটনাটো এজাহাৰ দাখিল কৰাৰ পিছৰ পৰাই সেই ইনজামামক
আটক কৰিবলৈ গ্ৰেপ্তাৰ কৰিবলৈ তীব্ৰ অভিযান চলাইছে যদি এই মুহূৰ্তলৈকে সফল হোৱা নাই কিন্তু ক'ব লাগিব যে মহানগৰীত এনেকুৱা ঘটনা পুনৰবাৰ সংঘটিত হৈছে সেয়া লজ্জাজনক কথা বুলি ক'ব লাগিব কিয়নো এগৰাকী 7 বছৰীয়া কিশোৰীক দিন দুপৰতে এনেকুৱা ধৰণৰ যৌন নিৰ্যাতন চলোৱাৰ ঘটনাক লৈ এতিয়া গোটেই অঞ্চলটো যি নুনমাটি বা পাঠ্যপুৰী অঞ্চলটো বা হাটগাঁও অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি আছে আৰক্ষীয়ে অভিযান চলাই আছে যদিও এই মুহূৰ্তলৈকে কিন্তু মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই গীতাশ্ৰী হয় দুজন শ্ৰমিকক আটক কৰিছে এতিয়ালৈকে হয় নিশ্চয় গীতাশ্ৰী মই জনাইছো যে যিজন ঠিকাদাৰৰ তেওঁৰ তলত কাম কৰি আছিল সেই ঠিকাদাৰজনক আৰু ঠিকাদাৰৰ লগত থকা আন এজন শ্ৰমিকক কিন্তু আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে কিয়নো তেওঁলোক দুজনো চুবুৰী আৰু একে অঞ্চলৰ বাসিন্দা গতিকে তেওঁৰ ঘৰ ক'ত বা তেওঁ কোন অঞ্চললৈকে যাব পাৰে সেই সবিশেষ আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰি আছে হয়তো কালিৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা হ'ব নিশ্চয় হয় ধন্যবাদ জ্ঞাপন কৰিছো অজয় আমাক এইখিনি আপডেট আপুনি দিলে অৰান এক খবৰ এই মুহূৰ্তত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীক আক্ৰমণৰ ঘটনা ঘটিছে ৰূপজ্যোতি কুৰ্মীৰ বাহনত শিলা বৰ্ষণ কৰিছে দুৰ্বৃত্তই শিলা বৰ্ষণত ভাঙি চুৰমাৰ হৈছে ৰূপজ্যোতি কুৰ্মীৰ বাহনৰ গ্লাছ ভয়ংকৰ আক্ৰমণত কথমপি ৰক্ষা পৰিছে ৰূপজ্যোতি কুৰ্মী বিধায়কগৰাকীৰ পৰিয়ালো আছিল গোটেই সেই সময়ছোৱাখিনিত সেই বাহনখনত বোকাখাটৰ বৰ চাপৰিত বিধায়কৰ বাহনত আক্ৰমণৰ এই ঘটনা মৰিয়নিৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত এই ঘটনা ঘটিছে ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বিধায়কগৰাকীয়ে জনাইছে যে যি এক প্ৰচণ্ড এই ধৰণে আক্ৰমণ কৰিছিলে বা শিলাবৰ্ষণ কৰি ইটাচৰ পৰা দলিয়াই গাড়ীখনলৈ পলায়ন কৰিছিলে যুৱকজনে এটা উপপথেৰে পলায়ন কৰা বুলি জনাইছে ইতিমধ্যে ঘটনাটো খুবেই গুৰুত্ব সহকাৰে লৈছে এজন বিধায়কৰ ওপৰত আক্ৰমণ আৰু এয়া ডাঙৰ আক্ৰমণ তেওঁৰ পৰিয়ালো আছিলে তেওঁক টাৰ্গেট কৰা হৈছে এয়া বোকাখাটৰ বৰ চাপৰিত সংযোগে আমি আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ সৈতে সংযুক্ত হৈছোঁ ধ্ৰুৱজ্যোতি গোটেই ঘটনাটো ইতিমধ্যে আৰক্ষীয়ে কি জনাইছে বা যিজন যুৱকৰ কথা কৈছিলে বিধায়কগৰাকীয়ে সেই যুৱকজন কোন কিবা পৰিচয় পোৱা গৈছে নেকি হয়তো গীতাশ্ৰী আচলতে আজি প্ৰায় সন্ধিয়া 9:30 বজাৰ পৰা 9:30 বজাৰ ভিতৰত মৰিয়নি সমষ্টিৰ যিগৰাকী বিধায়ক ৰূপজ্যোতি কুৰ্মী তেওঁৰ পৰিয়ালসহ তেওঁ মৰিয়নিৰ পৰা গুৱাহাটীলৈ অভিমুখে গৈ আছিল আৰু গৈ থকা সময়তে কুৰাবাহী যি বৰ চাপৰি আছে বৰ চাপৰি 7 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে তেওঁক আচলতে যিখন তেওঁ মহেন্দ্ৰ থাৰ বাহন আছে থাৰ বাহনত দুৰ্বৃত্তই আক্ৰমণ কৰে আৰু দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ফলতে তেওঁ যি সন্মুখৰ ভাগত যিখন গ্লাছ আছিল সেই সম্পূৰ্ণভাৱে বিধ্বস্ত হৈছে আৰু তাৰ পিছতে তেওঁ গাড়ীখন আচলতে তাত ৰখাই দিয়াৰ পিছতে বোকাখাট আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী তৎপৰতাৰে সেই স্থানত উপস্থিত হোৱাৰ পিছতেই আৰক্ষীয়ে গোটেই সমগ্ৰ অঞ্চলটো আচলতে আৰক্ষীয়ে যি এজন অভিযুক্ত সেই অভিযুক্তজনক বিচাৰি তেওঁলোকে যি দুৰ্বৃত্ত আছিল সেই যিগৰাকীয়ে মৰিয়নি সমষ্টিৰ যিগৰাকী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনলৈ যি শিল নিক্ষেপ কৰিছিল বা ইটা নিক্ষেপ কৰিছিল সেই ব্যক্তিগৰাকীক বিচাৰি আচলতে তদন্ত আৰম্ভ কৰিছিল আৰু ৰূপজ্যোতি কুৰ্মীৰ যিগৰাকী দেহৰক্ষী আছিল দেহৰক্ষীজনে যেতিয়া পলাই গৈছিল সেই পলাই যোৱাৰ সময়তে তেওঁক আচলতে ধৰিবলৈ চেষ্টা কৰাৰ সময়তে তেওঁ আমাক ভাষ্য দিয়াৰ সময়তে আমাক দেখুৱাইছিল যে যি তেওঁ গেঞ্জি পৰিধান কৰিছিলে গেঞ্জি বগা ৰঙৰ যি গেঞ্জি পৰিধান কৰিছে গেঞ্জি ফাটি গৈছিল আৰু ফাটি যোৱাৰ এটা অংশ তেওঁ দেহৰক্ষীজনৰ হাতত থাকি গৈছিল আৰু তাৰ পিছতে তেওঁ পলাই গৈছিল পলাই যোৱাৰ ফলতেই তেওঁক বিচাৰি সমগ্ৰ অঞ্চল আচলতে বোকাখাট আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু আৰম্ভ কৰাৰ পিছতে কিন্তু বৰ্তমানলৈকে কোন আচলতে দুৰ্বৃত্ত এই শিল নিক্ষেপ কৰিছে বা ইটা নিক্ষেপ কৰিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰু তাৰ লগত জড়িত কোন আচলতে লোকে এই ঘটনা সংঘটিত কৰিছে সেই কথা এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই চালকৰ আসনত আছিল সম্ভৱতঃ বিধায়কগৰাকী তেওঁ যিখিনি কথা কৈছে তাৰ পৰা অনুমান কৰিছো হয় আচলতে তেওঁ নিজে আচলতে বাহনখন চলাই আহিছিল আৰু বাহনখন চলাই আহিছিল আৰু তেওঁৰ লগতে তেওঁ যিগৰাকী দেহৰক্ষী বহিছিল আৰু পিছৰ আসনত তেওঁলোকৰ যিগৰাকী বিধায়কৰ পৰিয়ালৰ কিছু আত্মীয় তেওঁলোকৰ পিছৰ আসনত বহি আছিল আৰু তেওঁলোকৰ লগত এগৰাকী কণমানীও আছিল সেই বাহনখনত আৰু আহি থকাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছিল কথমপি প্ৰাণ ৰক্ষা পৰা বুলি ক'ব লাগিব যি ধৰণে আচলতে টাৰ্গেট কৰা হৈছিলে এই মুহূৰ্তত বিদায় লওঁ ধ্ৰুৱজ্যোতি আমাক শেহতীয়া আপডেট আপুনি জনালে ধন্যবাদ প্ৰায় 7:30 মানত মোৰ দিনৰ বিভিন্ন কাৰ্যসূচী পাৰ কৰি মোৰ শাহুমা মোক খোলালি আৰু মোক খোলালিৰ এটি সন্তান তেওঁলোক পিছপিনে আছিলে মোৰ PSO আগপিনে এজন PSO আৰু মই আমি এই সময়ত কিমান 7:30 মান হৈছে নেকি এতিয়া সময়টো পাহৰিছোঁ আমি গৈছিলোঁ গুৱাহাটী কালি আৰু পৰহি আমাৰ দুদিন সভা আছে কালি এখন সভা আছে আৰু পৰহি দিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰায় দিনৰ 1:30 বজাত এটা বিশেষ সভা আহ্বান কৰিছিলে সাংসদ বিধায়কৰ আৰু আমাৰ বিজেপি জিলা সভাপতিসকলৰ
সেই সভালৈ বুলি পেলাই মই গুৱাহাটী আহি আছিলোঁ আৰু হঠাৎ এই কুৰাবাৰী বুলি কয় আমাৰ মানে বিহৰা বাগান জাষ্ট পাৰ হৈ মই কোনো নে মোৰ 20 বছৰ ৰাজনীতি জীৱন মোৰ মাও বিধায়িকা আছিল এই যোৰহাট গুৱাহাটী আমি অহা যোৱা কৰোঁ পাথৰ মৰা এইটো কেতিয়াও শুনা নাছিলোঁ পোনপ্ৰথমবাৰৰ বাবে এইটো পালোঁ ডাঙৰ এটা ইটা চপৰা মোৰ গাড়ীৰ সন্মুখত মানে বাঁহতে ৰৈ থকা এজন যুৱক ডেকা যুৱক 35 বছৰমান হ'ব একদম আমি দেখা পাই আছোঁ মইতো কেলে পাথৰ তুলিছে নাজানো দেখা গৈ আছোঁ ঘপককৈ আমাৰ গাড়ী লৈ পেলাই পুনৰ মোৰ পিনে বিশেষকৈ ড্ৰাইভিং ছিটৰ পিনে পুনৰ মাৰি দিলে আমাৰ গাড়ী গোটেই গ্লাছ ভাঙিল আমি গোটেই মুখে চুখে গ্লাছ আমি অলপ দেৰি ৰৈ দিব লগা হ'ল লগে লগে পুলিচক খবৰ দিলোঁ আৰু যিহেতু DSP দায়িত্বত আছিলে আমাৰ মৰিনীত বাৰ্ডি বড়ো ডাঙৰীয়া তেখেত বৰ্তমান SDPO বোকাখাত হৈ আছে তেওঁ চিনাকি তেওঁ যোগাযোগ হ'ল তেওঁ আহিছে আৰু মোৰ PSO যিজন আমি গৈ ল'ৰাটোক সুধিছিল তই কেলে পাথৰ মাৰিলি তেওঁ ল'ৰাটোৱে আবুল তাবুল বলকিবলৈ ধৰিছিল আৰু তেওঁৰ মানে বুকুত যেতিয়া ধৰিছিলে এই গেঞ্জি টুকুৰাটো থাকি যায় আৰু এই যোনটো এটা উপপথ য'ত মানে লাইট চাইট নাই এই উপপথেদি পলায়ন কৰে অনেক ব্ৰেকিং নিউজ কাইলৈ বিজেপিৰ বৃহৎ এক যোগদান কাৰ্যসূচী বিজেপি যোগ দিব প্ৰাক্তন আলফা নেতা মনোজ ৰাভা উৰফে দৃষ্টি ৰাজখোৱাই এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ প্ৰাক্তন আলফা নেতা মনোজ ৰাভা উৰফে দৃষ্টি ৰাজখোৱাই বিজেপি যোগ দিব আনুষ্ঠানিকভাৱে জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াই যোগ দিব ভাৰতীয় জনতা পাৰ্টিত অৰ্জুন চেত্ৰীও যোগদান কৰিব বিজেপি আৰু এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ শেহতীয়া আপডেট কাইলৈ বিজেপিৰ এক বৃহৎ যোগদান কাৰ্যসূচী আছে তিনিগৰাকী বিশেষ ব্যক্তিয়ে যোগ দিব এগৰাকী জ্যেষ্ঠ অধিবক্তা তেওঁ যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত লগতে প্ৰাক্তন আলফা নেতা মনোজ ৰাভা উৰফে দৃষ্টি ৰাজখোৱাই কাইলৈৰ দিনটোত বিজেপি যোগ দিব দৃষ্টি ৰাজখোৱাই তেওঁ শেহতীয়াকৈ কিছু যোগদানৰ কথা তেওঁ সেই প্ৰশ্নৰ সন্মুখীন হৈছিলে অৱশেষত আনুষ্ঠানিকভাৱে বিজেপি তেওঁ যোগদান কৰিব দৃষ্টি ৰাজখোৱাৰ যোগদানৰ খবৰ এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে আৰু জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ আনুষ্ঠানিকভাৱে তেওঁ যোগ দিব ইফালে অৰ্জুন চেত্ৰীও যোগদান কৰিবলৈ গৈ আছে ভাৰতীয় জনতা পাৰ্টিত আৰু কাইলৈৰ দিনটোতে তিনিগৰাকী ব্যক্তিয়ে বিজেপি যোগদান কৰিব আলফা স্বাধীনৰে সম্পৰ্ক ৰখাৰ অভিযোগত এজন কংগ্ৰেছ নেতা হৈছে আটক চৰাইদেউ জিলাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদকক আটক কৰা হৈছে চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনৰ নাম হৈছে ভবেন লিকছন আৰু সোণাৰী আৰক্ষীয়ে আটক কৰিছে ভবেন লিকছনক ৰাহুল গান্ধীৰ সভাৰ বাবে গুৱাহাটীলৈ অহাৰ পথতে আটক কৰিলে ভবেনক মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ বাবে অসম ভ্ৰমণ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোশ্যাল মিডিয়া এক্সত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বৌকো ছয়গাঁৱৰ সভাত বাৰম্বাৰ মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি ৰাহুল গান্ধীয়ে দিছিল ভাষণ ইয়াৰ পিছতে সোশ্যাল মিডিয়াত কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে ৰাহুল গান্ধীয়ে মোৰ ৰাজনৈতিক স্থান এটা উচ্চ পৰ্যায়লৈ লৈ গৈছে যেটো মই কংগ্ৰেছত থকা হলে কেতিয়া নাপালোহেঁতেন সঁচাকৈ ই এক বৃহৎ সন্তুষ্টিৰ দিন ৰাহুল গান্ধীয়ে যদি মোক সমালোচনা কৰিবলৈ বাছি লৈছে তেন্তে ই এটা স্পষ্ট লক্ষণ যে মই নিশ্চয় অসমৰ জনসাধাৰণৰ বাবে কিবা এটা সঠিক কাম কৰি আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিওৱাৰ হুংকাৰ ৰাহুল গান্ধী মাল্লিকাৰ্জুন খাৰ্গেৰ অসমত কংগ্ৰেছৰ চৰকাৰ অহাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক পঠিয়াব জেললৈ উচ্ছেদ চলোৱাৰ বাবে মুখ্যমন্ত্ৰীক জেললৈ পঠিওৱাৰ হুমকি মাল্লিকাৰ্জুন খাৰ্গেৰ মুখ্যমন্ত্ৰীক জেললৈ পঠিওৱাৰ ঘোষণা কংগ্ৰেছৰ অসমত কংগ্ৰেছৰ চৰকাৰ হলেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াব কংগ্ৰেছ দলে ছয়গাঁৱৰ সভাত এই ঘোষণা কংগ্ৰেছৰ দুই কাণ্ডাৰী राहुल गांधी और मल्लिकार्जुन खड़गे उनके दिल की गहराई में डर है कांग्रेस के जो बब्बर शेर हैं उन्हें पकड़ के जेल के अंदर डाल देंगे। जो गलत काम किए उनको कहां भेजना चाहिए?
जे इसीलिए इन्हों जेल का रास्ता अब जेल अच्छे कर लो पहले ही, क्योंकि उसमें रहना है आपको। मुख्यमंत्री शर्माक समालोचना करी राहुल गांधीये कय जे অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰীক জেললৈ যোৱা দেখা পাব। ৰাহুল গান্ধীৰ ঘোষণা কিছুদিন পাছতে অসমত নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনত নিৰংকুশ বিজয় লাভ কৰিব কংগ্ৰেছে আৰু কংগ্ৰেছৰ চৰকাৰ হ'লে জেললৈ যাব মুখ্যমন্ত্ৰী শৰ্মা আৰু সেই মুখ্যমন্ত্ৰীৰ চকুত এতিয়া ভয় স্পষ্ট বুলি কটাক্ষ কৰে ৰাহুলে। कि उनकी आवाज में, उनके दिल की गहराई में डर है और आमतौर से जब मैं जो बोलता हूं वो होता है। और मैं आज आपको बोल रहा हूं कि कुछ ही समय में आपको यही मीडिया वाले आपके चीफ मिनिस्टर को जेल जाते हुए दिखाएंगे और इससे उनको ना मोदी बचा पाएगा ना अमित शाह बचा पाएगा। आप देखना वो जेल के अंदर आपको दिखेंगे। ইপিনে বেদখলকাৰীৰ সমৰ্থনত বক্তব্য ৰাখি অসমত উচ্ছেদ চলোৱাৰ বাবে মুখ্যমন্ত্ৰীক জেললৈ পঠিওৱাৰ হুংকাৰ মল্লিকাৰ্জুন খৰ্গেৰ। খৰ্গেৰ ঘোষণা কংগ্ৰেছৰ চৰকাৰ হলে সকলো উচ্ছেদিতৰ ঘৰ সাজি দিব আৰু যিসকলে উচ্ছেদ কৰিছে তেওঁলোকক জেললৈ পঠিয়াব। आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। और तुमको कहां भेजेंगे हम? जो गलत काम किए उनको कहां भेजना चाहिए? जे আনহাতে বিজেপি চৰকাৰক সমালোচনা কৰিবলৈ গৈ অসমত বিজেপিয়ে আজিলৈ এটাও চাকৰি নিদিলে বুলি অভিযোগ কৰে এআইচিচিৰ সভাপতি খৰ্গে। বিপৰীতে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী নেহৰুৰ দিনত লাখ লাখ লোকে চাকৰি পাইছিল আৰু কংগ্ৰেছ দলে প্ৰতিজন যুৱকক চাকৰি দিয়াৰ গ্যাৰাণ্টি দিছে বুলি মন্তব্য কৰে মল্লিকাৰ্জুন খৰ্গে। अगर हमारी सरकार आएगी हम युवाओं को नौकरी दिलाने की पूरी कोशिश करेंगे, लेकिन बीजेपी ने वायदा किया आज तक एक नौकरी नहीं दी। घर घर भटक रहे हमारे युवा लोग। ছয়গাঁৱৰ সভাত ৰাহুল আৰু খৰ্গেৰ সুৰতে সুৰ মিলালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও। গৌৰৱ গগৈৰ মন্তব্য আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভীতিগ্ৰস্ত হৈ আছে, কাৰণ অহা বছৰ অসমত কংগ্ৰেছৰ চৰকাৰ আহিব আৰু বিজেপিয়ে এটা এটা পইচাৰ হিচাপ অসমৰ জনগণক দিব লাগিব। যুঁজ এখন হ'ব, আমি যুঁজিছো অসমীয়া মানুহৰ আবেগৰ বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ নিৰাপত্তাৰ বাবে। এই বিজেপি চৰকাৰ ভয় কৰে যে অহা বছৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব এটা এটা টকাৰ হিচাপ জনসাধাৰণক দিব লাগিব। সভাত মল্লিকাৰ্জুন খৰ্গে কয় অসমৰ নিৰ্বাচনৰ বাবে ৰাহুল গান্ধী, খৰ্গে আৰু গৌৰৱ গগৈয়ে মিলি এক শক্তিশালী ৰণনীতি তৈয়াৰ কৰিছে। লক্ষণীয় হ'ব কংগ্ৰেছৰ চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেলৰ ভিতৰত চোৱাৰ ৰাহুলৰ সপোন ফলিয়াবনে নফলিয়াব। বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছৰ চৰকাৰ আহিলে মুখ্যমন্ত্ৰীক জেলত ভৰাম বুলি ৰাহুল গান্ধীয়ে কৰা হুংকাৰৰ পিছতে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেশ্যনেল হেৰাল্ড গোচৰৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীক দেশৰ অন্যতম দুৰ্নীতিগ্ৰস্ত নেতা আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নেশ্যনেল হেৰাল্ড গোচৰৰ ৫,০০০ কোটি টকীয়া দুৰ্নীতিত জামিনত বাহিৰলৈ অহা বুলি ছ'চিয়েল মিডিয়া এক্সযোগে মুখ্যমন্ত্ৰীয়ে কৰে তীব্ৰ কটাক্ষ। দেশৰ অন্যতম দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ সভাপতি হিচাপে ৰাহুল গান্ধীক সকলোৱে মনত ৰাখিব বুলিও বাক্যবান মুখ্যমন্ত্ৰীৰ। ৰাহুল গান্ধীৰ কথাত কোনো প্ৰভাৱ নপৰে বুলিও স্পষ্টকৈ ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
ৰাহুল গান্ধীৰ সভাত বিধায়িকা নন্দিতা দাসৰ ক্ষোভ মঞ্চত নিজৰ নামটো ল'বলৈ দাবী জনালে বিধায়িকাগৰাকীয়ে নন্দিতা দাসে ক'লে যে মই লোকেল এমএলএ মোৰ নামটো কওক ৰাহুল গান্ধীক মই গামোচা পিন্ধাম মোৰ নামটো নহয় কিয় লোকেল এমএলএ নিদিয়ে নেকি মই ছাৰ লোকেল গামোচা মোৰ নামটো নহয় কিয় লোকেল এমএলএ নিদিয়ে নেকি মই ছাৰ লোকেল গামোচা বিধায়িকা নন্দিতা দাস ডাঙৰীয়াই ৰাহুল গান্ধী ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বোধনা জনায় মধ্যপ্ৰাচ্যৰ আন এক খবৰ সিৰিয়াত ইজৰাইলৰ ডাঙৰ আক্ৰমণ ভয়ংকৰ আক্ৰমণ আৰু ধাৰাবাহিক আক্ৰমণ সিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰিছে সিৰিয়াৰ সেনাৰ মুখ্য কাৰ্যালয়তো ভয়ংকৰ আক্ৰমণ আৰু ইজৰাইলী সেনাৰ আক্ৰমণত কঁপি উঠিছে ডেমাস্কাছ শেহতীয়া কিছু দৃশ্য আহিছে পোহৰলৈ সিৰিয়াৰ নিউজ চেনেলতো আক্ৰমণ কৰিছে ইজৰাইলী সেনাই ভয়ংকৰ আক্ৰমণত ষ্টুডিঅ'ৰ পৰা দৌৰি প্ৰাণ ৰক্ষা কৰিছে বাতৰি পঢ়ি থকা এংকাৰগৰাকীয়ে دفاع الاحتلال الإسرائيلي إسرائيل كاتس إن الجيش سيواصل مهاجمة قوات دفاع الاحتلال الإسرائيلي إسرائيل كاتس إن الجيش سيواصل مهاجمة قوات সংজ্ঞাহাৰক বিশেষজ্ঞ সৰ্পদংশনৰ বিশেষজ্ঞ তথা মানৱ দৰ্দী চিকিৎসকক অপমানৰ ঘটনা সহকৰ্মীৰ সন্মুখতে দণ্ডাধীশে অপদস্থ কৰিলে চিকিৎসক সুৰজিত গিৰিক ইপিনে দণ্ডাধীশৰ কাণ্ডত গৰজি উঠিছে চিকিৎসকগৰাকীৰ শুভাকাংক্ষীসকল চিকিৎসকক দণ্ডাধীশৰ অপমান সহকৰ্মীৰ সন্মুখত অপদস্থ হৈ স্বাভিমানী চিকিৎসকে কৰ্তব্যৰ পৰা বিচাৰিলে অব্যাহতি চিকিৎসকৰ অব্যাহতি পত্ৰ দাখিলৰ পিছতে দণ্ডাধীশৰ বিৰুদ্ধে ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়া সুৰজিত গিৰিক আমাক লাগিব শিৱসাগৰ দণ্ডাধীশ বিষয়া ডক্টৰ সুৰজিত গিৰিক অপমান কৰা সহ্য কৰা নহ'ব এইগৰাকী চিকিৎসকৰ নাম ডাক্তৰ সুৰজিত গিৰি ডিমো আদৰ্শ চিকিৎসালয়ৰ এগৰাকী সংজ্ঞাহাৰক বিশেষজ্ঞ তথা সৰ্পদংশনৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ সুৰজিত গিৰিয়ে সহস্ৰাধিক লোকক প্ৰাণ ৰক্ষা কৰাই নহয় সৰ্পদংশনৰ চিকিৎসাৰ প্ৰতিও ৰাইজক সজাগ সষ্টম কৰি আহিছে নিজৰ কৰ্তব্যৰ পৰা ঊৰ্ধলৈ গৈ আত্মস্বাৰ্থ বিসৰ্জন দি জনসেৱা কৰা এইগৰাকী চিকিৎসকক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বঁটা বাহনেৰেও সন্মানিত কৰি আহিছে তেনে এগৰাকী মানৱ দৰদী চিকিৎসককে কৰ্তব্যনিষ্ঠাত প্ৰশ্ন তুলি এগৰাকী দণ্ডাধীশে কৰিলে অপমান যোৱা 11 জুলাইত ডিমো আদৰ্শ চিকিৎসালয়ত সাডেন ভিজিট দি এছিএছ পৰিস্মিতা দেহিনীয়াই ডাক্তৰ সুৰজিত গিৰিক কোঠালৈ মতাইনি কৰিলে অভব্য ব্যৱহাৰ এই অপমানজনক ব্যৱহাৰৰ পিছতে ডাক্তৰ সুৰজিত গিৰিয়ে দাখিল কৰিলে পদত্যাগ পত্ৰ আন্তৰ্জাতিক সৰ্প দিৱসৰ দিনাই এইগৰাকী সৰ্প বিশেষজ্ঞ চিকিৎসকে সামাজিক মাধ্যমত প্ৰকাশ কৰিলে অপমানৰ বোজা সহিব নোৱাৰা হৃদয়ৰ মৰ্মব্যথা যেতিয়া দণ্ডাধীশ মহোদয়ে চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰি থাকোঁতে মাতি আনি আপুনি নৈশ কৰ্তব্য নকৰে নেকি বুলি প্ৰশ্ন কৰে তেতিয়া মই ভীষণ লাজ পাওঁ অন্তৰত দুখ লাগে ক'ব নোৱাৰাকৈ চকুৰ পানী ওলাই যায় কৰ্তব্য কৰোঁ নে নকৰোঁ সেয়া হাস্পতাল কৰ্তৃপক্ষলৈ আৰু ডিমোৰ ৰাইজলৈ থলোঁ কৰ্তব্যক লৈ প্ৰশ্ন উঠা বাবে মই নৈতিক দায়িত্ব স্বীকাৰ কৰি 10 আগষ্টৰ পৰা শিৱসাগৰ জিলাৰ ডিমো গ্ৰাম্য চিকিৎসালয়ৰ পৰা বিদায় মাগিছোঁ 11 জুলাইৰ ঘটনাৰ দিনা তেওঁৰ সহকৰ্মীয়ে কি দেখিছিল শুনক তাৰ ভাষ্য গিৰি ছাৰক মাতি আনিছিলে অফিচলৈ তেখেত 10 মিনিটমান গিৰি ছাৰ বহি আছে ৰুমটোতে তাৰপিছত ৰুমটো বহাৰ পাছত বাইদেউগৰাকীয়ে সুধিলে আপুনি নাইট কৰে নাই তাৰপৰা ছাৰে ক'লে কৰোঁ মাজে মাজে কৰোঁ যাওক পেচেণ্ট চাওকগৈ সেইটো মানে কথাটো সেইদে ক'লে যে ছাৰৰ অলপ মনটো বেয়া লাগিছে মানে বাইদেৱে সেইটো কথাহে ক'লে তাৰপৰা ছাৰক গুচি যাবলৈ ক'লে নহয় তাৰপাছত আচলতে ছাৰ যেতিয়া ওলাই গুচি গ'ল ন ময়ো লগতে ওলাই আহিলোঁ মানে মোৰ বেয়া লাগিছে মোৰ যথেষ্ট বেয়া লাগিছে ছাৰক সেইটো কোৱাৰ কাৰণে মানে ছাৰৰ কাম কাজ সকলোখিনি আচাৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি কাম কাজলৈকে সকলোখিনিয়ে ছাৰৰ ভাল বেয়া গুণ ছাৰৰ নায়েই 17 বছৰ ধৰি ডিমো আদৰ্শ হাস্পতালত নিষ্ঠাৰে কৰ্তব্য কৰি যোৱা মানৱ দৰদী সৰ্বজনপ্ৰিয় চিকিৎসকগৰাকীক এইদৰে দণ্ডাধীশে অপমান কৰাত ক্ষুণ্ণ হৈ পৰিছে শিৱসাগৰ জিলাৰ ব্যক্তি আৰু দল সংগঠন সুৰজিত গিৰিক আমাক লাগিব শিৱসাগৰ দণ্ডাধীশ বিষয়া ডক্টৰ সুৰজিত গিৰিক অপমান কৰা সহ্য কৰা নহ'ব আমাৰ দাবী
সুৰজিৎ গিৰি এজন চিকিৎসক নহয়, এই অঞ্চলটোৰ বাবে কেৱল ভগৱান। সৰ্পদৰ্শনত বহুতো মানুহক আজিলৈকে তেওঁ চিকিৎসা কৰি বৰ্তমান তেওঁ ভাল কৰিছে বা তেওঁলোকৰ জীৱন ঘূৰাই আনিবলৈ চেষ্টা কৰিছে। সেই ক্ষেত্ৰত আমি যিজন বিষয়াই যে সুৰজিৎ গিৰি ছাৰক অপদস্থ কৰিলে, সেইজন বিষয়াৰ ওপৰত জিলা আয়ুক্তক অতি শীঘ্ৰে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি 3 মাহ প্ৰেগনেণ্ট থকা অৱস্থাত মোক সাপে মাৰিলে। সাপে মাৰাৰ পাছত মই বাচিলোঁ, তাৰে লগতে বাচিছোঁ। ইমান ধুনীয়াকৈ মোৰ ছোৱালীজনীও এতিয়া ভাল আছে, ময়ো ভাল আছোঁ। বেয়া লাগিছে এইটো শুনি পেলাই। সুৰজিৎ গিৰি ছাৰৰ যি একান্ত আচলতে প্ৰচেষ্টা, সেই প্ৰচেষ্টাত বৰ্তমান পৰ্যায়লৈকে আমি প্ৰায় 30,000জন ৰোগীক সৰ্পদংশনৰ পৰা তেখেতে আচলতে বচাবৰ কাৰণে সক্ষম হৈছে। গতিকে এনে ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চই আমি দ্বিতীয় ভগৱান হিচাপে আমি ডক্টৰ সুৰজিৎ গিৰি ছাৰক আমি আখ্যা দিছোঁ। চিকিৎসকগৰাকীক পুনৰ চিকিৎসালয়ত বিচাৰিছে সহকৰ্মীয়েও। আমি ছাৰ থকাটো বিচাৰোঁ, কাৰণ আপুনি চাওক এতিয়ালৈকে আমাৰ প্ৰায় 3500 স্নেক বাইট আছে, মানে আমাৰ ইয়াত এডমিশ্যন হৈছে। 3500 স্নেক বাইটৰ এটাও আমাৰ মৰা নাই, অকল ছাৰৰ কাৰণে বুলি ক'ব লাগিব আৰু আমাৰ বাকী কৰ্মচাৰীসকলৰ কাৰণে। আৰু ছাৰৰ উপদেশ মতে বাকী কৰ্মচাৰীসকলে আমাৰ কাম কৰিছে। সাপৰ সম্পৰ্কত কৈছোঁ মই। আৰু কিমান চিজাৰিন হৈছে, প্ৰায় 6000 মানে চিজাৰিন হ'ল আমাৰ এতিয়ালৈকেতো আমাৰ ভগৱানৰ পৰা এটাও ডেট হোৱা নাই চিজাৰিনৰ ডেট। ইফালে দণ্ডাধীশ পৰিস্মিতা চেতিয়াই জ্যেষ্ঠ চিকিৎসকক কৰা অভব্য ব্যৱহাৰৰ বাবে শাস্তিমূলক ব্যৱস্থাৰ দাবী জনাই সামাজিক মাধ্যমতো সৰব হৈ পৰিছে হাজাৰ হাজাৰ অনুৰাগী। সামাজিক মাধ্যমত নেটিজেনে লিখিলে, পৰিস্মিতা দিহিঙীয়াৰ দৰে দণ্ডাধীশ চাকৰিত থাকিলেও বা নাথাকিলেও একো প্ৰভাৱ নপৰে। কিন্তু ডাক্তৰ সুৰজিৎ গিৰিৰ দৰে এগৰাকী চিকিৎসা সেৱক এদিন নাথাকিলেও বিস্তৰ ক্ষতিৰ সন্মুখীন হয় সমাজ। উল্লেখযোগ্য, এইগৰাকী দণ্ডাধীশে পূৰ্বেও নিজৰ কৃতকৰ্মৰ বাবে নিলম্বনৰ সন্মুখীন হৈছিল। প্ৰদীপ গগৈৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। আৰু 11 জুলাইৰ দিনা কি ঘটিছিল বাৰু? টেলিফোনত ঘটনাৰ বিৱৰণ দিলে সাক্ষী প্ৰশাসনিক বিষয়াই। ঘটনাটো সেইদিনাখন সেই সময়ত আপুনিও আছিলে বুলি শুনিছো, গতিকে আপুনি কি দেখিছিলে, কি শুনিছিলে? নহয়, সেইদিনাখন প্ৰথম এছিষ্টেণ্ট কমিশ্যনাৰ আহিলে, আহি পেলাই গোটেই হস্পিটেলখন প্ৰথম চালে, চাই পেলাই তেওঁ অফিচলৈ আহিলে। অফিচলৈ আহি পেলাই তেওঁ ক'লে যে এনেকৈ MLA কমপ্লেইন এটা আছে ডিউটি সংক্ৰান্তত। তাৰ আমি ক'লো আৰু যে সেইদিনাখন একচুৱেলি এনেকুৱা কথা হ'ল, MLA হঠাতে ADC হেল্থক ফোন কৰি দিলে, কিন্তু তাৰপিছতে জইণ্ট ডিৰেক্টৰে এখন আমাক মিটিং কৰিবলৈ কৈছিল। সেই মিটিং এখন তেনেকৈ ৰূপম কাকতি, মই আৰু আমাৰ গোটেই ডক্টৰখিনি লৈ পেলাই মিটিং এখন হ'ল, গোটেই প্ৰব্লেমটো চল্ভ হ'ল। এনেকৈ বুলি কোৱাৰ পিছত তেওঁ তেতিয়া সুধিলে যে নাইট ডিউটিৰ কথাটো কি হৈছে। নাইট ডিউটিটো এতিয়া মিলাই দিয়া গ'ল গোটেইখিনি। ডক্টৰ কেইজন আছে সুধিলে, 8জন ডক্টৰ। তাৰপিছতে ডিউটি ৰষ্টাৰখন যিহেতু ৰূপম দাই বনায়, এখন ডিউটি ৰষ্টাৰখন মই নবনাওঁ। তেওঁ ক'লে আৰু যে এইটো কেতিয়াবা পেডিটিক্সৰ 2জন ডক্টৰে নাইট ডিউটি কৰিব লগা হয়, এইখিনি বস্তু। ইয়াত 3জন ডক্টৰে নাইট ডিউটি নকৰে। এছিষ্টেণ্ট কমিশ্যনাৰক প্ৰথমে বাৰে বাৰে কোৱা হৈছিল যে মানে কি, যে গোটেই ডক্টৰখিনি লৈ পেলাই এখন মিটিং পাতি পেলাই কথাখিনি লোৱা যায়। তাৰপিছতে তেওঁ সুধিলে যে ডক্টৰকেইজন তেওঁ লগ পাই গৈছে, ডক্টৰকেইজন আছে নি? বোলে আছে বুলি কোৱাৰ লগে লগে এবাৰ লগ কৰিলে। এনেকৈ কৰি 3জন ডক্টৰকে মাতিলে। মাতি পেলাই সেই গিৰিক তেতিয়া তেওঁ সুধিছিলে যে আপুনি নাইট ডিউটি নকৰে নেকি? এনেকে বুলি কওঁতে ৰূপম দাই লগে লগে ক'লে যে ই প্ৰয়োজন অনুসাৰে কৰি দিয়ে। আৰু সেইখিনি সময়তে আমাৰ জইণ্ট ডিৰেক্টৰ মোৰ ওচৰত বহি আছিল, তেওঁ বেলেগ কিবা এটা লৈ মোৰ লগত কিবা এটা কথা পাতিলে। সাধন বৰাই সাধন বৰাই বেলেগ কিবা এনেকুৱা ইম্পৰ্টেণ্ট কথা এটা মোক কওঁতে মই সাধন বৰাক কিবা এটা কথা কৈছোঁ, মই তাত একো মাতে দিয়া নাই। ৰূপম দাই কালি অলৰেডি শুনিছোঁ, ৰূপম দাই কৈছে যে এওঁ দৰকাৰ হ'লে কৰি দিয়ে। কথা সিমানখিনিয়ে হৈছে। তাৰপিছত ADC কি এছিষ্টেণ্ট কমিশ্যনাৰে ক'লে যে আপোনাৰ OT চলি আছে নেকি? সি ক'লে হয়, মোৰ OT চলি আছে। ক'লে যাওক আপুনি কামলৈ যাওক। কথাটো সিমানেই। তেওঁ সুধোতে মানে হাঁহি খিংখিন্দালি কৰি উপলিঙা কৰিছে বোলে কোনোবা 2-এজনে। নহয়, খিংখিন্দালি কৰাৰ কথাটোতো কথাই নাই। মই জইণ্ট ডিৰেক্টৰৰ লগত কথা পাতি আছোঁ, এটা শব্দও কোৱা নাই মোৰ মুখৰ পৰা। হাঁহি খিংখিন্দালি কৰাৰ পৰিৱেশেই নাই তাত। তেতিয়া হাঁহি খিংখিন্দালি কৰাটো পৰিৱেশটোতো বেলেগ হ'ব না। এখন এজন এছিষ্টেণ্ট কমিশ্যনাৰ আহিছে, এজন জইণ্ট ডিৰেক্টৰ আহিছে, আমাৰ এজন ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট আছে, 3জনকে ডক্টৰ বহি আছে। তাতো হাঁহি খিংখিন্দালিৰ কথাটো ক'ৰ পৰা আহিছে মই নাজানো বাৰু। সেইটো তেনেকুৱা এখন মিটিঙত তেনেকৈ হাঁহি খিংখিন্দালি কৰাৰ
কথা কোনে কৈছে বা কেলে ওলাইছে নাজানো আৰু সেইটো মই এতিয়া আশাৰে ক'ব পাৰোঁ তেনেকুৱা ধৰক আপুনি বেলেগক সুধিলেও ক'ব পাৰিব আপোনাক এছিষ্টেণ্ট কমিশ্যনাৰক মাতি নিয়া হৈছিলে নেকি এছিষ্টেণ্ট কমিশ্যনাৰক মাতি নিয়া নাই এই হস্পিটেল মেনেজমেণ্ট কমিটিৰ মিটিং এখনত 1 তাৰিখৰ দিনা মিটিংখনত গোটেই ইছ্যুটো আছিলে পেডিয়াট্ৰিক্সৰ আউটডোৰটোলৈ পেডিয়াট্ৰিক্সৰ আউটডোৰটো কিয় নহয় সেই বস্তুটো চাবলৈ MLA ADC হেল্থক ফোন কৰিছে সেইটো এছিষ্টেণ্ট কমিশ্যনাৰক আমাৰ ফালৰ পৰা বা আমি নোৱাৰোঁ বুলি কৈ মাতা বা তেনেকুৱা কোনো কথাই হোৱা নাই MLA মিটিঙৰ পৰাই 20জন মানুহ বহি আছে তাৰ গোটেই মেনেজমেণ্ট কমিটিৰ মিটিঙৰ পৰাই MLA ADC হেল্থক ফোন কৰিছে